हेलो स्टूडेंट वेलकम टू सेवा पाठशाला। আজি আমি আলোচনা কৰিম যে তোমালোকে পৰীক্ষাত যিখিনি কোৱেশ্চন নাজানা সেই কোৱেশ্চন আনসাৰ খিনি কেনেকৈ কৰিবা, হয় নহয়? গতিকে আজি ভিডিঅটো তোমালোকে প্ৰথমৰ পৰা শেষলৈ চাবা, তোমালোকৰ কাৰণে ভাল হ'ব। চোৱা, পৰীক্ষাত নজনা কোৱেশ্চনৰ আনসাৰ তোমালোকে কেনেকৈ লিখিবা। কথা হ'ল তোমালোকে যদি পৰীক্ষাত কোনো এটা কোৱেশ্চন নাজানা, তোমালোকে ম্যাক্সিমামে ট্রাই কৰিবা কি এটা কোৱেশ্চন যাতে এৰি থৈ নাহা। এৰি থৈ অহাতকৈ লিখি থৈ অহাটো ভাল হয় নে নহয়? বুজি পাইছা নাই? সেই কথাটো ধ্যান দিবা। পৰীক্ষাত যদি কোনো এটা কোৱেশ্চন নাজানা তোমালোকে সেই কোৱেশ্চনটো ট্রাই কৰিবা যি অংশখিনি জানা সেই অংশখিনি লিখি থৈ আহিবলৈ। এতিয়া তুমি পৰীক্ষাত ধৰা কোৱেশ্চন এটা নাজানা, এতিয়া লিখি থৈ অহাটো ভাল হ'ব নে এৰি থৈ অহাটো ভাল হ'ব? লিখি থৈ অহাটো ভাল হ'ব। সেইটো কাৰণে কি কৰিবা, ম্যাক্সিমাম টাইম কি কৰিবা যে কোৱেশ্চন আনসাৰ যদি নাজানাও তথাপি ট্রাই কৰিবা যে লিখিবলৈ কিবা এটা ট্রাই কৰিবা। কি ঠিক নিৰীক্ষকজনে হয়তো তোমাৰ পাঁচৰ ভিতৰত এক হলেওতো পাবা ন? বুজি পাইছা নাই? সেই কথাটো ধ্যান দিবা। এতিয়া ধৰা কোনো এটা পাঠ তোমালোকে পঢ়িছা, সেই পাঠৰ যিকোনো এটা কোৱেশ্চন আহিছে, তুমি সেই কোৱেশ্চন আনসাৰ যদি নাজানা ডাইৰেক্টলি, সেই পাঠটো পঢ়িছা নাই, সেই চেপ্টাৰটো পঢ়িছা নাই, সেই চেপ্টাৰটোৰ পৰা কি জানা সেই অংশখিনি লিখিবলৈ যদি ট্রাই কৰা অকমান, তথাপি তোমালোকৰ মাৰ্ক পোৱাৰ চান্স থাকে। বুজি পাইছা নাই? আৰু তোমালোকৰ মেট্ৰিকত কি হয়, বেছিভাগ কোৱেশ্চন ৰিপিটেড আহি থাকে লং কোৱেশ্চন খিনি। গতিকে সেইখিনি অংক তোমালোকে কি কৰিবা, এটা কোৱেশ্চনৰ লগত আৰু এটা কোৱেশ্চন কি থাকে, ৰিলেট থাকে কেতিয়াবা। বুজি পাইছা নাই? পাঠৰ মাজৰ পৰাও কি থাকে, ৰিলেট থাকে। গতিকে কোনো এটা কোৱেশ্চন তোমালোকে কি কৰি নাহিবা, এৰি থৈ নাহিবা। আৰু মই কওঁ তোমালোকে কি কৰিবা, পৰীক্ষাত যিখিনি কোৱেশ্চন আনসাৰ তোমালোকে জানা সেই কোৱেশ্চন আনসাৰ খিনি তোমালোকে কি কৰিবা, ফাৰ্ষ্ট লিখিবলৈ ট্রাই কৰিবা। বুজি পাইছা নাই? ফাৰ্ষ্ট পেজত তোমালোকে যিখিনি কোৱেশ্চন 100% জানা সেইখিনি ফাৰ্ষ্ট পেজতে লিখিবলৈ চেষ্টা কৰিবা। আৰু যিখিনি নাজানা মাজে মাজে কমাই দিবা বা লাষ্টত হলেও লিখি থৈ আহিবা মুঠতে। মুঠতে কথা হ'ল তোমালোকে মেট্ৰিক পৰীক্ষাত এটা কুৱেশ্চন এৰি থৈ নাহিবা। বুজি পাইছা নাই? এটা কুৱেশ্চন এৰি থৈ নাহিবা। যিমান ট্রাই কৰা, যিমান পাৰা গোটেইখিনি কি কৰিবা, লিখি থৈ আহিবলৈ চেষ্টা কৰিবা। এটা অকমান হলেতো কিবা এটা কনসেপ্ট জানা ন? এক বছৰ যিহেতু পঢ়িছা, এক বছৰ যিহেতু 6টা সাবজেক্ট পঢ়িছা, অকমান হলেও কিবা এটা জানা নাই? জানা নাই? যেনে ধৰি লৈছো মই তোমালোকৰ বিজ্ঞানৰ আছে যে জীৱৰ মৌলিক একক কোষ চেপ্টাৰটো, হয় নহয়? কোষৰ বিষয়ে অকমান হলেতো কিবা এটা জানা, হয় নহয়? যে কোষ হল জীৱৰ কি প্ৰাথমিক একক। সেই অংশখিনি যদি ভালদৰে লিখি থৈ আহা তথাপিতো মাৰ্কস পাবা ন? যদি তোমালোকৰ আহে যে বৰগীতৰ বিষয়ে, তোমালোকেতো বৰগীত পঢ়িছা আছামিজত, হয় নহয়? বৰগীতৰ যিখিনি মূল ভাৱ সেই অংশখিনিতো হলেও জানা, হয় নহয়? গতিকে ম্যাক্সিমামে ট্রাই কৰিবা কি যিখিনি এন্টায়াৰ তোমালোকে কনসেপ্ট জানা সেই কনসেপ্ট খিনিও যদি সেই কুৱেশ্চনটোত নিৰ্দিষ্ট কুৱেশ্চনটোত যদি তোমালোকে লিখি থৈ আহিবলৈ চেষ্টা কৰা, তথাপি তোমালোকৰ কি মাৰ্ক পোৱাৰ চান্স থাকে। বুজি পাইছা না? মেক শিওৰ কৰিব সেইটো কাৰণে ম্যাক্সিমামে কি কৰিবা, কুৱেশ্চন এৰি থৈ নাহিবা। তোমালোকৰ এটা ডাঙৰ ভুল এইটোই যে পৰীক্ষাত কি কৰা, কুৱেশ্চন এৰি থৈ আহা।